লগতে বনাই আছোঁ বিলাহী চাটনি মানে আজি মানে নৰ্মেল আজি মানে একো এনেকুৱা মাছ মাংস নাই আজি চব্জি বনোৱা হৈছে ধৰি কেনে ভাবিলোঁ যে বিলাহী চাটনিকে বনাই লওঁ মানে কাটি কৰি থলোঁ আৰু এতিয়া চিটি দি আছে বগা এফালে বনি আছে বিলাহীৰ কাৰণে পিঁয়াজ ভাজিছোঁ লগতে এয়া মোৰ পচন্দিতা চব্জি ইমান দাংবডি ভাজি আৰু এটা যিহেতু আহি গ'ল গৰম হৈ গ'ল নাইটি পিন্ধা ষ্টাৰ্ট হৈ চাওক এটা পাকঘৰ মানে টিবল পৰা আইনাখন গোটেই আইনাখনো দাগ দাগ হৈ আছে এতিয়া ইয়া নাইটি পিন্ধি আছোঁ ইমানে গৰম এতিয়া আৰু এইটোকে পিন্ধিম আৰু ইয়াৰ বাহিৰে আৰু বেলেগ আৰু মানে কুৰ্তি স্পৰ্টিং নিপিন্ধোঁ অকল নাইটিকে পিন্ধিম এতিয়া গৰমত মই গৰম দিনত যে অকল নাইটিকে পিন্ধোঁ আৰু বেলেগ নিপিন্ধোঁ আৰু যিহেতু এটা ভিডিঅ'টো কৰি দিলোঁ ষ্টাৰ্ট সেইকাৰণে শেষ নোহোৱালৈকে একেবাৰে চাই গৈ থাকিব আৰু তেনেকুৱা লাগিছে বনাব খালি পুৰা পানী এইফালে ইয়াত দিলোঁ হালধি গুড়ি নিমখ আৰু ৰং জলকীয়া গুড়ি কাৰণ এনেও বিলাহীটো এনেও নিজকে ৰঙা থাকেই সেইকাৰণে জ্বলা হ'বলৈ কাৰণে একদম ৰং জলকীয়া গুড়ি দিছোঁ কাৰণ আমাৰ ঘৰত স্পাইচ লাগিবই এইফালে দি দিলোঁ এটা কণী এটা দিলোঁ বিলাহীখিনি হৈ গ'ল আৰু বিলাহীৰ লগত কণী দিলেও মানে খাই কিনে মানে টেষ্টটো বেষ্ট নিবা লাগে মানে এটা ভাল লাগে সেইকাৰণে সুদা খায়ো ভাল লাগে নলগা নহয় কিন্তু কণী দিলে ইয়াৰ টেষ্টটো ভাল লাগে আৰু দেখিবও ধুনীয়া হৈ যায় কণী দিলে খালি যে অলপ ভাজিব লাগে কাৰণ নহ'লে কণীৰ মানে যোনটো গোন্ধ সেইটো আহিবও পাৰে লগতে ইয়াত অকণমান ধনিয়া পাত মানে কাটি মেলি দি দিব এইফালে এই ভিডিঅ'টো কিন্তু যে মই বহুত ৰিক্সত কৰিছোঁ কাৰণ মনে মনে পাপাই এইফালে নিজৰ কি কৰিছে বডি মাছলছ বনাইছে জিমটো নাযায় সেইকাৰণে কি কৰিছে আৰু মাছলছ বনোৱা আমাৰ ঘৰত ডাম্বলছ নাই সেইকাৰণে পাপাই যোনটো ৱেইট যোনটো মানে পাল্লাত বাটখাৰা থাকে যে এইটো যে 5 কেজি বাটখাৰা লৈ কেনে পাপাই এতিয়া মাছলছ কৰি আছে মই কিন্তু এইটো মানে ভিডিঅ' মনে মনে লৈছোঁ কাৰণ দেখাবলৈ কাৰণে ভাল লাগিছে পাপাই মানে এইবিলাক কৰি থাকে ন এটা সময় এয়া আজি দাংবডি ভাজি বিলাহী চাটনি আৰু দাইল চাইল আনা হৈ আছে আৰু এইফালে হৈ গ'ল আজি মোৰ ভাতৰ বাচনখন বিলাহী চাটনি দাংবডি ভাজি লগতে ভাত আৰু দাইল কেনেকুৱা লাগিছে ক'বচোন দেই তো গাইজ আজি হৈছে নেক্সট ডে আৰু আজি যেহেতু মানে ছানডে হয় ডিউটি গৈছিলোঁ নোযোৱা নহয় গৈ মেলি আহিলোঁ আৰু আজি ইমানেই বেছি গৰম পৰিছে ইমান বেছি নাই ন অলপ আছে মানে চাওক বাহিৰৰ ফালে ইমান বেছিও নাই অলপ তো তাকে মানে আজি আমাৰ ঘৰৰ ওচৰতে দাৱত আছে ঘৰৰ ওচৰতো হৈছে লগতে মানে প্লাছ আমাৰ নিজৰ মানুহো হৈছে তো ওচৰতে দাৱত আছে তাৰে মানে যাবলৈ ওলাইছোঁ এতিয়া 1মান বাজি গ'ল আৰু সেইফালে কাপোৰ ওলাইছোঁ আম্মাই কাপোৰযোৰ ইস্ত্ৰি মাৰি দিব মোৰ ভাগৰ আৰু এইযোৰ আম্মাই পিন্ধিব দুযোৰ কাপোৰ মানে আম্মাৰ ভাগৰে হয় খালি মানে মই এইযোৰ পিন্ধি যাম আম্মাৰ ভাগৰ এইযোৰ আৰু এইযোৰ আম্মাই পিন্ধিব এতিয়া ইস্ত্ৰি মাৰিলোঁ ইস্ত্ৰি মৰাৰ পিছত অকণমান যাওঁ ইমান দি মুখৰ যোনখিনি অকণমান থুলমূলকৈ মেকআপ যিহেতু বহুত বেছি গৰম পৰিছে ইমান বেছিকৈ নকৰোঁ অকণমান কৰিম যিখিনি মানে কৰিম সেইখিনি কৰিলোঁ কৰি কিনে আপোনালোকক লগ পাই আছে আৰু চাই গৈ থাকিব কেনেকুৱা লাগিছে মানে যিহেতু দাৱত আছে মানে দাৱত মানে কি মানে সৰু ছোৱালীজনী মানে হ'ল ছোৱালীজনী মানে হেৰি কি কৰিছে আকিকা ন আকিকা কৰিছে মানে তো সেয়ে আকিকা মানে আমাৰ মুছলিম নিয়মত কৰিবই লাগে তো তাকে কৰিছে তাৰে আজি যাম বহুত মানুহ আহি আছে আমিও মানে ওচৰৰ যে সেইকাৰণে অকণমান লাহে ধীৰেকৈ গৈছোঁ পাপাও মানে ওলাই আছে গা পা ধুই আছে আৰু এইফালে আম্মাই কাপোৰযোৰ দেখালে চৌজাবিলাক ওলাই লওঁ অলপমান ৰেডি হ'লোঁ বাৰু কমপ্লিট হোৱা নাই এতিয়ালৈকে এইফালে মই অলপমান ৰেডি হ'লোঁ লগতে আম্মাই এইফালে ওলাই আছে ইমান বেছিকৈ ষ্টাইল নাই কৰা কাৰণ বহুত বেছি গৰম যে খালি অকণমান আইশ্বেডো লগালোঁ আৰু লিপষ্টিক লগালোঁ ইয়েৰিংছ মানে এইযোৰে পিন্ধা ভাবিছোঁ চাওঁ টাইমত আকৌ বদলি যাবও পাৰে সেইকাৰণে এই কাপোৰযোৰ বাৰু দেখাম বাৰু ফুল লুকটো খালি এতিয়া ওলাই লওঁ ওলাই কিনে আকৌ দেখাম আৰু চাওক গোটেই মেকআপ হৈ আছে গোটেই বস্তু ওলোৱা হৈ আছে একদম
আৰু এফালে মোৰ ফাইনেল কমপ্লিট লুক ইয়েৰিং নিপিন্ধা নহয় অকলে পিন্ধি আছোঁ কিন্তু দূৰৰ পৰা ইমান বুজা নাই যোৱা ইয়েৰিং পিন্ধিছোঁ বুলি কিন্তু মই পিন্ধিছোঁ কেমেৰাটো যে ধোৱা এয়া এয়া মোৰ কমপ্লিট লুক আম্মাকো দেখাই দিওঁ ৰ'বা অঁ এয়া এয়া আমাৰ কমপ্লিট লুক চ' আমি গৈ লওঁ গৈ কিনে তাত লগ পাম কাৰণ এতিয়া টাইম হৈ গ'ল চাওক 1:30 বাজি গ'ল আমি গৈ লওঁ মোবাইলটো লৈ আছোঁ হাতত মোবাইল বিচাৰিছোঁ দি আছোঁ খাম দাদা তলা চলা চাই লওঁ চ' ওলাই লওঁ আৰু চ' এইফালে পৰা গৈ আছোঁ মানে আমাৰ ঘৰৰ কিনাৰৰ গলিটো দি যাব লাগে তেওঁলোকৰ ঘৰ আমাৰ ঘৰতকৈও বহুত পিছত মানে একেবাৰে শেষৰ লাষ্টৰ মানে যোন আমাৰ মঠৰি আছে মানে আমাৰ এইফালে ডাঙৰ ডাঙৰ পুখুৰী আছে সেইবিলাক কি কয় কোৱা নাই আৰু কিবা এটা কয় ন ফিচাৰী অঁ ফিচাৰী মাছৰ মানে ফিচাৰী তো একেবাৰে মানে তাত যে লাগি আছে সেয়া এনেকুৱাকৈ যাম গৈ কিনে আকৌ এনেকৈ টাৰ্ণিং ল'ম তাৰপৰা তেওঁলোকৰ ঘৰ পাম আৰু বিলাক চাওক ফিচাৰী এইবিলাক মানে এটা এটা বহুত ডাঙৰ ডাঙৰ ফিচাৰী হয় যদি যোৱা হয় তেন্তে আপোনালোকক যাম দে পিছতকৈ তেন্তে যোৱা হ'লে আপোনালোকক দেখাম এই চাওক চব মানে ফিচাৰী আছে তলত তাৰপৰা এনেকৈ যাম তেখেতসকলৰ ঘৰটো হেঁচাকৰ অভাৱ পতা আছে ইয়াতে এতিয়া আমি আহি অলপমান বহিলোঁ কাৰণ আমাৰ ৰাস্তাটো যে ইমানেই ৰ'দ দি আছিলে আহোঁতে পুৰা গৰম লাগি গ'ল আৰু মানুহৰ ভিৰ আছে নথকা নহয় কিন্তু মানে ঠিক নিয়মৰ বেছিও নহয় কমো নহয় লগতে ইয়াত ফেনো দিয়া হৈছে আৰু মানে যোনজন মমাৰ মানে পাতিছে তেওঁ আমাৰ ৰিলেটিভে হয় আমাৰ মানে কাজেনছ হৈছে তেওঁ মানে নাতিনীয়েকৰ পাতিছে আৰু তাৰ উপৰি ইয়াত যে অকণমানি মাইনাজনী লগ পালোঁ এই তাই বুলি মোৰ ভিডিঅ' চাই সেইকাৰণে ভাবিলোঁ যে তাইকো অকণমান ভিডিঅ'ত লৈ লওঁ অলপ লাজো পাইছে তাই তাৰপৰা আমি আমাৰ বাইজনী ঘৰতে বহি আছোঁ এইজনী হৈছে বাই কলা ড্ৰেছ পিন্ধাজনী আৰু তেওঁলোকৰ ঘৰতে আমাক মাতিলে ইয়াতে মানে ঠাণ্ডা দিছে লগতে কেক দিছে আৰু এই বাইজনীও মানে মোৰ আমাৰ ভনীয়েক হৈছে তেওঁলোক মানে তেওঁ যেতিয়া সৰু আছিলে তেতিয়া মানে মাহঁতৰ ঘৰতে ডাঙৰ দীঘল হোৱা আৰু তেওঁৰ ঘৰ আৰু মামাজনৰ ঘৰ ওচৰতে মানে লগালগি তো তেওঁ আমাক এয়া ঠাণ্ডা খাবলৈ দিছে ইয়াতে বহি অলপমান ঠাণ্ডা খাইছোঁ আৰু গৰমত ঠাণ্ডা খাবলৈ পালে কিমান ভাল লাগে ভাবকচোন ডিঙিটো একদম ঠাণ্ডা লাগিছে আৰু গোটেই গাল আমাৰ নিজৰ মানুহ আহিছে যে সেইকাৰণে মনটো অলপ খুব ভাল লাগিছে আৰু আপোনালোকক মই আহি থাকোঁতে কৈছিলোঁ নহয় আমাৰ গাঁৱত ফিচাৰীটো আছে বহুত ডাঙৰ সেইটো আপোনালোকক দেখাবলৈ কাৰণে লৈ গৈ আছোঁ আৰু এইটো যে আমাৰ গাঁৱত বহুত ডাঙৰ ফিচাৰী যেতিয়া ইয়াত পানী হয় যে লগতে ইয়াত মাছো হয় মানে মাছ পোহে মানুহবিলাকে আৰু ইয়াত বহুত বেছি মাছ হয় এতিয়া কিন্তু পানী শুকান হৈ আছে কাৰণে ইমান বেছি আৰু ধুনীয়াটো মানে বুজি পোৱা নাই যেতিয়া পানী হয় ন চাবলৈ কাৰণে ইমান ধুনীয়া লাগে নালাগে যে এইটো আমাৰ গাঁৱৰ কিবা এটা জাগা হয় বুলি একদম বাহিৰৰ জেগাৰ নিচিনা লাগে আপোনালোক কেনেকুৱা লাগিছে ক'বচোন দেই বগা লাগিছে একেবাৰে বেছি বগা লাগিছে ন ইমানে গৰম লাগিছে তো আমি আহি গ'লোঁ এতিয়া এইফালে ফিচাৰী দেখাম গৈছিলোঁ যে ফিচাৰীৰ ফালে আহিলোঁ লগতে ভনী দুজনী এইফালে চোৱা আকৌ এইফালে দুজনী কাজেনছ আৰু এটা আছে এইফালে কি প্লেন কি যে আমাৰ কথা কৈ নহয় এইফালে ইমান ধুনীয়া ধুনীয়া বতাহ মাৰিছে এইফালে একদম বাৰিষাত একদম মানে পুৰা বতাহ ঠাণ্ডা পুখুৰীটোৰ কাৰণে এতিয়া নুশুকা এতিয়া বাৰিষা আহিছে ব'লা ইফালে যাওঁ চাওঁ এতিয়া আমি গোটেইখিনি মিলি যাওঁ সোঁফালে এতিয়া অকণমান ফুৰো আৰু এইফালে ইমান অহা নহয় ন আমাৰ মানে গৰম লাগিছে চাওক ইমান ধুনীয়াকৈ ফুল ইমানে ধুনীয়া মানে ধুনীয়া একদম লাগিছে চাবলৈ কাৰণে ভিউটো পুৰা গ্ৰীণ তাৰোপৰি পানী চানী চাওক কিমান ধুনীয়া
ধুনীয়াকৈ আমি ফুৰিলোঁ মেলিলোঁ, তাৰপৰা আমি আহিলোঁ। অহাৰ পিছত আমাক খাবলৈ দিলে আৰু এইফালে আছিলে পোলাও তৰকাৰী। তাৰপৰা আপোনালোকক পোৱালিজনী দেখুৱাই হোৱা নাছিলে নহয়, যাৰ কাৰণে ইমান ডাঙৰ এখন দুৱা কৰোৱা হৈছিলে। আৰু এইফালে হৈছে অকণমানি মাইনা ছোৱালী এজনী ধুনীয়াকৈ শুই আছে, আম্মাই কোলাত ল'লে। আৰু তাইৰ নামটো হৈছে আৰবি উলফত। নামটো ইমান ধুনীয়া লাগিছে নহয়, তাই ধুনীয়াকৈ গৰমত একদম মস্তিকৈ শুই আছে আৰু। তো এতিয়াও আমাৰ হৈ গ'ল খোৱা বোৱা আজৰি আৰু 4টা বাজি গ'ল। এতিয়া আমি ঘৰলৈ গৈছোঁ। মোৰ হালত দেখিছে কেনেকুৱা হৈ গ'ল খোপা চোপা কৰি গৰমত। আৰু আজি মই নিজৰ বহুত ভাল কিউট ছাবস্ক্ৰাইবাৰ লগ পালোঁ। কিন্তু মানে এনেকুৱা এটা মুমেণ্ট ঘপকৈ কেপচাৰ কৰা নহয়, কাৰণ মোবাইলটো হাতত অন নাথাকে যে, সেইকাৰণে। কিন্তু একো নাই, ভাল লাগিলে লগ পাই আপোনালোকক সকলোকে। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু আজিলৈ বাই বাই। আকৌ লগ পাম বেলেগ এটা নেক্সট ভিডিঅ'লৈ।